আজি আমি আপোনালোকক সৰ্বপ্ৰথমে NKTVক ইণ্ডিয়ান ইনষ্টিটিউট অফ হেণ্ডলুম টেকন'লজিৰ পৰা ধন্যবাদ জনাইছোঁ। আজি আমি এই ভাৰতীয় হস্ততাঁত প্ৰতিযোগিতা প্ৰতিষ্ঠানত এটা 3দিনীয়া হ্ৰস্বকালীন প্ৰশিক্ষণ শিবিৰৰ আৰম্ভণ কৰিছোঁ। এই আৰম্ভণিতে আমি আজি অনুষ্ঠানৰ শুভাৰম্ভ কৰিবলৈ আমি শিপিনী সেৱা কেন্দ্ৰৰ জোনেল ডাইৰেক্টৰ এছ বন্দ্যোপাধ্যায় ছাৰ আৰু ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনাৰশ্বিপৰ তেখেতৰো এজন এছ'চিয়েট ফেকাল্টি মেম্বাৰ ডক্টৰ শান্তনু এম ডেকা আৰু আমাৰ এই NHDC নেশ্যনেল হেণ্ডলুম ফৰ ডেভেলপমেণ্ট কমিশ্যনৰ তেখেতৰ NHDCৰ পৰা এজন আনিছিলোঁ মাতি পেলাই আৰু আমি ইয়াত 25গৰাকী মানে শিপিনীক মাতি পেলাই 3দিনীয়া এই প্ৰশিক্ষণ দিবলৈ আয়োজন কৰা হৈছে। ইয়াত আমি এই 25গৰাকী শিপিনীক ধৰক আজিকালি কাপোৰত GST লাগে বা অনলাইন মাৰ্কেটিং আছে বা ছফ্ট স্কিল ডেভেলপমেণ্ট এইবিলাকৰ বিষয়ে অকণমান মানে সম্যক জ্ঞান দিবলৈ চেষ্টা কৰিম আৰু ইয়াতে আমি বিভিন্ন অনুষ্ঠানৰ পৰা সমল ব্যক্তিসকলক মাতিছোঁ আৰু তেখেতসকলে ইয়াত ছেশ্যন ল'ব। এই 3দিনীয়া কৰি ছেশ্যন লৈ তেখেতসকলক এনেকৈ বিভিন্ন কাপোৰত কেনেকৈ GST থাকে বা কেনেকৈ তেখেতসকলে অনলাইন মাৰ্কেটিং কৰিব পাৰে বা কাষ্টমাৰ বা বায়াৰৰ লগত কেনেকৈ কথা পাতিব লাগে, কেনেকৈ কাপোৰ কিবা এক্সপৰ্ট কৰিব পাৰে, এই বিষয়ে তেখেতসকলক মানে সম্যক জ্ঞান দিবলৈ চেষ্টা কৰিব।